আজিকালি লোকেল গাখীৰ খাবলৈ পোৱাই নাযায়, কিন্তু মোৰ যে পৰম সৌভাগ্য তেজপুৰলৈ আহি মই লোকেল গাখীৰ খাবলৈ পাইছোঁ, সেয়াও পাখিহঁতৰ ঘৰৰ। গৰু কেইজনী আছে? 5জনী। গৰু 3জনীমান আছে আৰু পোৱালি কেইটা আছে নহয়। পোৱালি 4টামান হ'ব। 4টামান পোৱালি আছে মানে 4টা পোৱালি 3জনী গৰু কেনেকৈ হ'ল আকৌ? এটাই 2টা পাইছে আকৌ। এজনীয়ে 2টা পোৱালি দিছে। আচ্ছা, যিয়ে নহওক বাৰু, বিশেষ এটা কামৰ কাৰণে গুৱাহাটী অভিমুখে গৈ আছিলোঁ। তাৰ পাছতে যোৱাকালি ইয়াতে থাকিলোঁ আৰু যোৱাকালিও গাখীৰ খাব পাইছোঁ। আজিও একদম পিয়ৰ খীৰাইছে আৰু মোক দিছে আৰু আমাৰ পানী মিলোৱাই নহয়। পানী নিমিহলোৱা গাখীৰ। মই তেনেকৈ কৈছোঁ। যিয়ে নহওক বাৰু, খালি নিয়মটোৰ কাৰণে অকণমান মিলাই দিয়ে, নহ'লে মানে নাপায় বুলি কয় যে। আমাৰ গাখীৰ পানী নিমিলে। একো নাই, সুন্দৰ, বঢ়িয়া। খাই লোৱা সোনকালে। তাৰপিছত আমি এতিয়া আকৌ ইয়াৰ পৰা ওলাই যাওঁ। আপোনালোকে লং ভিডিঅ' আহিব, চাই থাকিব, সেইবোৰ ফুল এনজয় পাব, পূৰা ধামাকা। আৰু এই খিৰিকীৰ পৰা চাওকচোন বাহিৰৰ দৃশ্যটো, ইমান ধুনীয়া ধাননি পথাৰ।